নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত যি মিয়া বিৰোধী অভিযান চলি আছে তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈ দিছে যে এফালে উচ্ছেদ চলিছে আনফালে উজনিত মিয়া বিচাৰি অভিযান চলাইছে সংখ্যালঘুক এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু যিসকল লোকক সন্দেহ কৰা হৈছে তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতীয় আৰু তেওঁলোকক যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে তেন্তে প্ৰমাণ কৰি দেখাওক বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমে বিগ ব্ৰেকিং এফালে উচ্ছেদ আনফালে উজনিত অভিযান ডাঙৰ মন্তব্য আগবঢ়াইছে ৰেজাউল কৰিম চৰকাৰে এফালে উচ্ছেদ চলিছে আনফালে উজনিত মিয়া বিৰোধী অভিযান সংখ্যালঘুক এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক সংখ্যালঘুক যতে ততে টাৰ্গেট কৰা বন্ধ কৰক অসমত গৃহ বিভাগ আছে নে নাই প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে সন্দেহ কৰা কোনো বাংলাদেশী নহয় সন্দেহ কৰা কোনো লোক বাংলাদেশী বা বিদেশী নহয় চ্যালেঞ্জ প্ৰদান কৰিছে আমচুৱে আৰু উজনিৰ মিয়া বিৰোধী আন্দোলনৰ বা মিয়া বিৰোধী অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছে আমচুৱে অভিযানৰ নামত অসমীয়াক কৰা অত্যাচাৰ সহ্য কৰা নহব যিসকলক অত্যাচাৰ কৰা হৈছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় অসমীয়া নাগৰিক ৭১ৰ আগৰ সকলো লোকৰে সন্মানেৰে অধিকাৰ আছে জীয়াই থকাৰ স্পষ্টকৈ কৈ দিছে আৰু এই অধিকাৰ ভাৰতীয় সংবিধানত উল্লেখ আছে গতিকে তেওঁলোকক বাধা দিব নোৱাৰে হাৰাশাস্তি কৰিব নোৱাৰে ইয়া কৰাৰ আপোনালোকৰ অধিকাৰ নাই স্পষ্টকৈ সকলোকে কৈ দিছে আমচুৱে উজনিৰ অভিযান অসম আৰু অসমীয়াৰ কাৰণে ভাল লক্ষণ নহয় এয়া অসমৰ কাৰণে বেয়া লক্ষণ আৰু অসম ইয়াৰ ফলত অস্থিৰ হৈ পৰিব কোনো ভাৰতীয় নাগৰিকক বাংলাদেশ পাৰ কৰাই দিয়াৰ কৰাৰ কথা কোৱাৰো অধিকাৰ নাই এজন মানুহক বাংলাদেশী কলেই বাংলাদেশী হৈ নাযায় কৈ দিছে আমচুৱে যিসকলে একাংশ লোকক সন্দেহ কৰে তেওঁলোকক চ্যালেঞ্জ কৰিছে আমচুৱে যিসকল লোকে একাংশ লোকক বাংলাদেশী বুলি সন্দেহ কৰে তেওঁলোকক কৈছে এজনো বাংলাদেশী যদি আছে তেন্তে প্ৰমাণ কৰি দেখাওক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব চৰকাৰী ভূমিত কেৱল সংখ্যালঘুসকলেই বসবাস কৰি থকা নাই তাত হিন্দুসকলো আছে উজনিৰ অভিযানক লৈ ক্ষোভ প্ৰকাশ কৰিছে এনেদৰেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ কালিৰ দিনটোত উজনি অসমৰ বিভিন্ন প্ৰান্তত এনেদৰেই মিয়া বিৰোধী অভিযান চলিছিলে আৰু তাৰ পিছতে সৰব হৈছে আমচু স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যত যি ধৰণৰ কাণ্ড হৈ আছে সেয়া সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ কাৰণেই ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই অত্যাচাৰ কৰা হৈছে তেওঁলোকক সকলো ফালৰ পৰা অশান্তি কৰা হৈছে এফালে যদি চৰকাৰে উচ্ছেদ চলাই তেওঁলোকৰ ঘৰ ভাঙিছে আনফালে আকৌ উজনিত তেওঁলোকক থাকিবলৈ ঠাই দিয়া নাই এয়া কিন্তু গ্ৰহণযোগ্য নহয় দেশৰ সংবিধানে সকলো ভাৰতীয় নাগৰিকক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ দিছে আৰু এই অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ তেওঁলোকৰ নাই বা সেইসকল লোকৰ নাই ইয়াৰ বিৰুদ্ধে আমচু খৰব হৈছে আমচুৱে পূৰ্বতে কৈ আহিছিলে বুলি কৈছিলে যে সংখ্যালঘুসকলক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ দিয়ক ৭১ চনৰ আগৰ সকলো লোকক সন্মানেৰে জীয়াই থকাৰ অধিকাৰ দিয়ক অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু বৰ্তমান সময়ত ৰাজ্যত যি ধৰণৰ সৃষ্টি হৈছে পৰিৱেশৰ সৃষ্টি হৈছে তাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আমচুৱে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ কৰা নাই অসমত আইন কানুন আছেনে নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে অসমৰ গৃহ বিভাগ আছেনে নাই প্ৰশ্ন উত্থাপন কৰিছে সন্দেহ প্ৰকাশ কৰিছে যে এওঁলোকক চৰকাৰে উচতনি দিছে যে তেওঁলোকে মিয়া বিৰোধী অভিযান চলাওক এয়াও মন্তব্য আগবঢ়াইছে আৰু স্পষ্টকৈ কৈছে এফালে উচ্ছেদ আনফালে উজনিৰ মিয়া বিৰোধী অভিযান সকলোফালে কেৱল মিয়া সংখ্যালঘুসকল কিয় জীয়াই থকাৰ অধিকাৰ নাই নেকি তেওঁলোকৰ প্ৰশ্ন সুধিছে আমচুৱে সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক অন্যথা তীব্ৰ আন্দোলন হ'ব জংগী আন্দোলন হ'ব অসমত এটা গৃহ বিভাগ আছে অসমৰ গৃহ বিভাগে এই ক্ষেত্ৰত কিয় মাত মতা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে উজনিৰ মিয়া বিৰোধী আন্দোলন বা অভিযানৰ বিৰোধিতা কৰিছে আমচুৱে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে আৰু এয়া গ্ৰহণযোগ্য নহয় বুলি কৈছে ৭১ৰ আগৰ সকলো লোকৰে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে সকলো লোকৰে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে তেওঁলোকৰ ভূমি পট্টা আছে সকলো অধিকাৰ আছে তাৰ পিছতো তেওঁলোকক কিয় এনেকৈ হাৰাশাস্তি কৰা হৈছে আৰু এই অধিকাৰ ভাৰতীয় সংবিধানে প্ৰদান কৰিছে এয়া কোনো বেলেগে প্ৰদান কৰা নাই এয়া সংবিধানৰ মতে তেওঁলোকক প্ৰদান কৰা হৈছে আৰু এই অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই স্পষ্টকৈ কৈ দিছে আৰু ইয়াত কোনো বাধা দিব নোৱাৰে এই ক্ষেত্ৰত কোনো বাধা দিব নোৱাৰে সংবিধানৰ মতে দেশৰ সকলো নাগৰিকে এঠাইৰ পৰা অন্য ঠাইলৈ গৈ ব্যৱসায় কৰিব পাৰিব কাম কৰিব পাৰিব
তেওঁ সম্পূৰ্ণৰূপে অধিকাৰ আছে আৰু এই যি কাণ্ড কৰি আছে সেয়া সম্পূৰ্ণৰূপে আইন বিৰোধী সংবিধান বিৰোধী ইয়াত চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে এনেদৰে উজনিৰ দল সংগঠনক চেলেঞ্জ প্ৰদান কৰিছে আমছুৱে আৰু ইয়াত যি হৈ আছে অসমত যি হৈ আছে ইয়া অসমৰ কাৰণে বা অসমীয়াৰ কাৰণে ভাল লক্ষণ নহয় ইয়াৰ ফলত অসম অস্থিৰ হৈ পৰিব বুলি উল্লেখ কৰিছে কোনো ভাৰতীয় নাগৰিকক বাংলাদেশ পাৰ কৰাই দিয়াৰ অধিকাৰ কাৰো নাই যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ অসমত থকা ভাৰতত থকাৰ সম্পূৰ্ণ অধিকাৰ আছে তেওঁলোকক বাংলাদেশ পাৰ কৰাই দিয়াৰ কথা কোৱাৰো অধিকাৰ নাই এইসকল লোকৰ স্পষ্টকৈ আমছুৱে কৈছে যিসকলে একাংশ লোকক সন্দেহযুক্ত নাগৰিক বুলি ভাবে তেওঁলোকক চেলেঞ্জ প্ৰদান কৰিছে আমছুৱে যদি ৰাজ্যত এইসকল লোক বিদেশী হয় বা বাংলাদেশী হয় তেন্তে প্ৰমাণ কৰি দেখাওক প্ৰমাণ দিয়ক অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব চৰকাৰী ভূমি কেৱল সংখ্যালঘুৱে বাস কৰি থকা নাই অসমৰ সংখ্যালঘুসকলক কিয় এনেকৈ টাৰ্গেট কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু উজনিৰ অভিযানক লৈ এনেদৰেই ক্ষোভ প্ৰকাশ কৰিছে আমছুৰ সভাপতিগৰাকী আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যোৱাকালি আজি বিশেষকৈ আমি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ কেইখনমান জিলাত আমি দেখিছোঁ যে সংখ্যালঘু নিৰোহী ভাৰতীয় স্বাভিমানী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈ আছে যি ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হৈছে যি ধৰণে মিয়া শব্দৰ অপব্যাখ্যা কৰি ভাৰতীয় স্বাভিমানী অসমীয়া নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা হৈছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ আমি স্পষ্টভাৱে সেইসকলক জনাব বিচাৰিছোঁ অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে ইয়াত কোনেও বাধা দিব নোৱাৰে আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ সকলো ঠাইতে চলিব পাৰোঁ ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব এইটো স্পষ্ট কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমৰ বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে ব্যৱসায় সংক্ৰান্তত গৈছে সেইসকল মানুহক মিয়া যিটো শব্দ সেইটো সন্মানীয় শব্দ সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে আৰু অসমৰ বিশেষকৈ সকলোৰে নহয় একাংশ বৌদ্ধিক মহল একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে এইটো কিন্তু অসমৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয় এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰা হৈছে এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু এই কাৰ্যটোক আমি হলেও সংখ্যালঘু ছাত্ৰীয়ে প্ৰথমৰ পৰা বিৰোধ কৰি আহিছোঁ অসমৰ বিভিন্ন মানুহে ভাবে জামছে বেদখলকাৰী পক্ষত উচ্ছেদত তেওঁলোকে বিৰোধিতা কৰে আমি স্পষ্টকৈ কৈছোঁ প্ৰকৃত ভাৰতীয় ভূমিহীন নাগৰিকে ভূমি পাব লাগিব ইয়াত ভুল বুজাবুজি সৃষ্টি কৰি লাভ নাই আমচুক ভুল বুজি লাভ নাই একাংশ উচ্ছেদিত পৰিয়ালে যেতিয়া গৃহহীন হৈ কোনোবা এখন ঠাইলৈ তেওঁলোকে ঢাপলি মেলিছে একাংশ সংগঠনৰ নেতাক চৰকাৰী পৃষ্ঠপোষকতাত নমাই দি সেইসকল মানুহক ৰাস্তাত তেওঁলোকক অপমান কৰা হৈছে অত্যাচাৰ কৰা হৈছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় তাৰোপৰি আজি দুদিনৰ পৰা দেখিছোঁ বিশেষকৈ আজিও দেখিছোঁ যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিবৰ ক্ষমতা আছে নেকি মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে সংবিধান আছে এজন মানুহক
ক'লেই বাংলাদেশী হৈ নাযায় আৰু যিসকলক অত্যাচাৰ কৰা হৈছে মই চ্যালেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক কিন্তু এজনৰ বিদেশী নহয় এজনৰ সন্দেহজনক নাগৰিক নহয় চৰকাৰী মাটি দখল কৰিব চৰকাৰী মাটিত বসবাস কৰিব পাৰে এইটো ডাঙৰ কথা নহয় চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই আজিলৈকে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিলে পাহাৰত যদি ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰে আইন মতে পাহাৰত কোনেও থাকিব নোৱাৰে এইখিনি কথা আমি বুজা উচিত অসমত ডিজিপি আছে নে নাই অসমত গৃহ বিভাগ আছে নে নাই মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেচবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয় ডিজিপি মহোদয় অসম আৰক্ষী আপোনাৰ আছে নে নাই সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষক আছে নে নাই এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে কোনোবা মানুহ চাকৰি কৰিছে কোনোবা মানুহ বিজনেছ কৰিছে কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে অত্যাচাৰ কৰা হৈছে সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছে নে নাই এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহিনীক আপুনি নমাই দিছে এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ ভাৰতীয় নাগৰিকৰ ওপৰত কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব আইনী ব্যৱস্থা ল'ব লাগিব যদি কোনো বিদেশী নাগৰিক ইয়াত আহে আমেৰিকা হওক ৰাছিয়া হওক বাংলাদেশ হওক নেপাল হওক তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব কিন্তু আক্ৰমণ শাৰীৰিকভাৱে আক্ৰমণ আৰু মানসিকভাৱে আক্ৰমণ কৰিব নোৱাৰিব আৰু এই সকলো ভাৰতীয় নাগৰিক এই সকল ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ চৰম অন্যায় অত্যাচাৰ আৰু অসমত এটা অস্থিৰ পৰিৱেশ আৰু বাতাবৰণ সৃষ্টি কৰাৰ যি প্ৰয়াস কৰা হৈছে তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ গৃহ বিভাগ নীৰৱ তাৰ মানে এইটো কথা আমি স্পষ্টভাৱে বুজিব বিচাৰিছো যে গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী নিজে মিলি আচলতে এই মানুহখিনিৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই আছে গতিকে মুখ্যমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব যদি কোনো অপৰাধীয়ে অপৰাধ কৰিছে শিৱসাগৰত তাক আইনগতভাৱে তাত শাস্তি হ'ব তাত আমাৰ সমৰ্থন থাকিব কিন্তু কোনো মানুহ ব্যৱসায় কৰিব গৈছে কোনোবাই কাৰোবাৰ ঘৰত ভাড়াত কাম কৰিবলৈ লৈ যোৱা হৈছে কোনোবাই ৰাস্তাত ঠিকা কৰিবৰ কাৰণে তেওঁলোকক লৈ যোৱা হৈছে কোনোবাই কাৰোবাৰ বিল্ডিং বনাবৰ কাৰণে লৈ যোৱা হৈছে লৈ যোৱা মানুহখিনিক আকৌ 24 ঘণ্টা 3 দিন 4 দিন আকৌ নিলজ্জজনকভাৱে তেওঁলোকক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব এইটো কোনো পদ্ধতিৰে এটা সভ্য সমাজৰ কথা হ'ব নোৱাৰে আৰু এই ক্ষেত্ৰত মই অসমৰ বৌদ্ধিক মহল অসমৰ সংবাদ জগতৰ সকলো বিশিষ্ট ব্যক্তিসকলক মই বিনম্ৰতাৰে আহ্বান জনাম যিটো পৰিৱেশ বিজেপি চৰকাৰ আৰু একাংশ দল সংগঠনৰ বিশেষ ব্যক্তিসকলে কৰিব বিচাৰিছে এইটোৱে কিন্তু আমাৰ অসমৰ সমাজ জীৱন অৰ্থনৈতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতে কিন্তু অসমখন ৰখাতলৈ লৈ যোৱাৰ এটা পৰিকল্পনা ৰচনা কৰা হৈ আছে